এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো। বিশ্বৰ বুকুত জিলিকি থকাকৈ নিৰ্মাণ কৰা হ'ব জুবিন ক্ষেত্ৰ। প্ৰথমবাৰৰ বাবে জুবিন ক্ষেত্ৰত উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। কেৱল অসমতে নহয়, বিশ্বৰ বুকুত স্থান লাভ কৰিব জুবিন ক্ষেত্ৰই। অৱশ্যে জনাইছো মুহূৰ্তত বিগ ব্ৰেকিং মুহূৰ্তত জনাইছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। বিশ্বৰ বুকুত জিলিকি থকাকৈ নিৰ্মাণ কৰা হ'ব জুবিন ক্ষেত্ৰ। জুবিন ক্ষেত্ৰ কেৱল অসমতে নহয়, কেৱল ভাৰততে নহয়, বিশ্বৰ বুকুত স্থান লাভ কৰিব। জুবিন গাৰ্গৰ সমাধিত সেৱা জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। জুবিন গাৰ্গৰ সমাধিত সেৱা জনাই পৰ্যবেক্ষণ কৰিলে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম। লোক নিৰ্মাণ বিভাগে 3 কোটি টকা ব্যয়েৰে চলাইছে চৌহদৰ দেৱাল নিৰ্মাণৰ কাম। আজি প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈছে। লোক নিৰ্মাণৰ বিভাগৰ বিষয়া বিধায়ক পীযুষ হাজৰিকা, স্থানীয় বিধায়ক তপন দাসৰ সৈতে মুখ্যমন্ত্ৰীৰ আলোচনা। সমাধি নিৰ্মাণৰ বাবে লোক নিৰ্মাণ বিভাগৰ বিষয়াক নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হ'ব। নিখুঁত আৰু সুপৰিকল্পনাৰে নিৰ্মাণ হ'ব ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ। আৰু সমাধি ক্ষেত্ৰ বাবে সকলো সাজু কৰি তোলা হৈছে, DPR সাজু কৰি তোলা হৈছে। কেৱল অসমতে নহয়, কেৱল ভাৰততে নহয়, বিশ্বৰ বুকুত স্থান লাভ কৰিব। বাউণ্ডাৰী ৱাল নিৰ্মাণৰ কাম সম্পন্ন হোৱাৰ পিছত আৰম্ভ হ'ব সমাধি নিৰ্মাণৰ কাম। জুবিন গাৰ্গৰ সমাধি নিৰ্মাণৰ বাবে অসম চৰকাৰৰ যি সংকল্প সেয়া অব্যাহত থাকিব বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰথমবাৰৰ বাবে নিৰ্বাচনৰ পাছত প্ৰথমবাৰৰ বাবে ঈশ্বৰ পুত্ৰৰ সমাধি ক্ষেত্ৰত আৰু উপস্থিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু সমাধি ক্ষেত্ৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে ডাঙৰ ঘোষণা। মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে, জুবিন গাৰ্গ কেৱল অসমৰে নহয়, সকলোৰে বুকুৰ আপোন। কেৱল অসমতে স্থান লাভ নকৰে জুবিন ক্ষেত্ৰ, বিশ্বৰ বুকুত জুবিন ক্ষেত্ৰ জাকত জিলিকা হৈ থাকিব, ধুনীয়া হৈ থাকিব। আৰু তাৰ বাবে পৰিকল্পনা কৰিছে চৰকাৰে। তাৰ বাবে প্ৰথম পৰ্যায়ত 3 কোটি টকা ব্যয়েৰে বাউণ্ডাৰী ৱালৰ কাম নিৰ্মাণ কৰিছে। তাৰ পিছত জুবিন ক্ষেত্ৰ নিৰ্মাণৰ কাম চৰকাৰে আৰম্ভ কৰিব। বিশ্বৰ বুকুত জিলিকি থকাকৈ জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰা হ'ব। চকুত লগাকৈ নিখুঁতভাৱে পৰিকল্পনা কৰি জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰা হ'ব। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি প্ৰথমবাৰৰ বাবে জুবিন ক্ষেত্ৰত উপস্থিত হৈছে আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সকলোৰে বাবে ভাল খবৰ, অসমবাসীৰ বাবে ভাল খবৰ, জুবিন অনুৰাগীৰ বাবে আটাইতকৈ ভাল খবৰ। কেৱল অসমতে নহয়, কেৱল দেশতেই নহয়, বিশ্বৰ বুকুত জুবিন ক্ষেত্ৰই স্থান লাভ কৰিব। বিশ্বৰ বুকুত জিলিকি থকাকৈ নিৰ্মাণ কৰা হ'ব জুবিন ক্ষেত্ৰ। জুবিন গাৰ্গৰ সমাধিত সেৱা জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু সেৱা জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে ডাঙৰ ঘোষণা। জুবিন গাৰ্গৰ সমাধিত সেৱা জনাই পৰ্যবেক্ষণ কৰিলে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম। লোক নিৰ্মাণ বিভাগে 3 কোটি টকা ব্যয় সাপেক্ষে চৌহদৰ দেৱাল নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। লোক নিৰ্মাণৰ বিভাগৰ বিষয়া বিধায়ক পীযুষ হাজৰিকা, স্থানীয় বিধায়ক তপন দাসৰ সৈতে মুখ্যমন্ত্ৰীৰ আলোচনা। আৰু সমাধি নিৰ্মাণৰ বাবে লোক নিৰ্মাণ বিভাগৰ বিষয়াক নিৰ্দেশ প্ৰদান কৰা হৈছে। নিখুঁত আৰু সুপৰিকল্পনাৰে নিৰ্মাণ কৰা হ'ব ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ। আৰু ইয়াৰ বাবে সাজু কৰি তোলা হৈছে DPR। বাউণ্ডাৰী ৱাল নিৰ্মাণৰ কাম সম্পন্ন হোৱাৰ পিছতে আৰম্ভ হ'ব সমাধি নিৰ্মাণৰ কাম। জুবিন গাৰ্গৰ সমাধি নিৰ্মাণৰ বাবে অসম চৰকাৰৰ যি সংকল্প সেয়া অব্যাহত থাকিব। বিশ্বৰ বুকুত জিলিকি উঠিব জুবিন ক্ষেত্ৰ। সমাধিস্থল পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা। জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু প্ৰথমবাৰৰ বাবে জুবিন ক্ষেত্ৰত উপস্থিত হৈ ডাঙৰ ঘোষণা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ সংগীত জগতৰ অমূল্য সম্পদ, জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ, ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ স্মৃতিত নিৰ্মাণ হ'বলগীয়া জুবিন ক্ষেত্ৰক লৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বৃহৎ পৰিকল্পনা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ সমাধিস্থলত আজি উপস্থিত হৈছে আৰু প্ৰথমে সেৱা জনালে আৰু প্ৰাৰম্ভিক কাম কাজৰ বুজ লয় ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু সেই সময়তে তেওঁ ঘোষণা কৰিছে প্ৰথমবাৰৰ বাবে আজি জুবিন ক্ষেত্ৰত উপস্থিত হৈ ঘোষণা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে জুবিন ক্ষেত্ৰক এনে ৰূপত গঢ়ি তোলা হ'ব যাতে কেৱল অসম নহয়, সমগ্ৰ বিশ্বৰ বুকুত বিশেষ স্থান দখল কৰিব। মুখ্যমন্ত্ৰী পৰিদৰ্শনৰ সময়ত লোক নিৰ্মাণ বিভাগৰ বিষয়া মন্ত্ৰীসকলৰ সৈতে আজি উপস্থিত হৈ স্থানীয় বিধায়কৰ সৈতে সমগ্ৰ পৰিকল্পনা সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে। আৰু জুবিন ক্ষেত্ৰক নিখুঁত আৰু সুপৰিকল্পিত ৰূপত গঢ়ি তোলাৰ বাবে সংকল্পবদ্ধ। আৰু বিভাগীয় বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লোক নিৰ্মাণ বিভাগে ইতিমধ্যে 3 কোটি টকা ব্যয়েৰে সমাধি ক্ষেত্ৰৰ চৌহদৰ বাউণ্ডাৰী ৱাল নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে। এই কাম সম্পূৰ্ণ হোৱাৰ পাছতে মূল সমাধি নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব। আৰু চৰকাৰে ইতিমধ্যে ইয়াৰ বাবে বিশদ DPR প্ৰস্তুত কৰি ৰাখিছে।
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় জুবিন গাৰ্গ কেৱল এজন শিল্পী নহয়, তেওঁ অসমৰ সংস্কৃতি, ভাষা, সংগীতৰ এক আৱেগ আৰু অসমৰ সম্পদ, আৰু সেই অসমৰ সম্পদক কেৱল অসমতে নহয়, জুবিন ক্ষেত্ৰ কেৱল অসমতে নহয়, বিশ্বৰ বুকুত যাতে স্থান লাভ কৰিব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব, সুপৰিকল্পনাৰে নিৰ্মাণ কৰা হ'ব জুবিন ক্ষেত্ৰ। তেওঁৰ স্মৃতিত নিৰ্মাণ হ'ব লগা লোক নিৰ্মাণ বিভাগে ইতিমধ্যে জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম হাতত লৈছে। প্ৰায় ৩ কোটি টকা ব্যয়েৰে আমি ইয়াৰে বাউণ্ডৰী ৱাল নিৰ্মাণৰ কাম হাতত লৈছোঁ, আৰু ওপৰৰ পৰা যাতে মাটি খহি আহিব নোৱাৰে তাৰ কাৰণেও কিছু আমি ব্যৱস্থা হাতত লৈছোঁ। আজি মই এই গোটেই ক্ষেত্ৰখন আমাৰ লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে আমাৰ স্থানীয় বিধায়ক তপন দাস আৰু পীযুষ হাজৰিকা ডাঙৰীয়াৰ সৈতে পৰ্যবেক্ষণ কৰিলোঁ, আৰু আমি সমাধিৰ যিটো বাউণ্ডৰী ৱালৰ পিছত সমাধি ক্ষেত্ৰ নিৰ্মাণৰ যিটো পদক্ষেপ তালৈকেও আগবাঢ়ি যাবৰ কাৰণে মই তেখেতসকলক প্ৰয়োজনীয় নিৰ্দেশ দিছোঁ। যি ধৰণে আমি আমাৰ এটা ভাল পৰিকল্পনা কৰি ইয়াক যাতে এটা আমি সুন্দৰ সমাধি ক্ষেত্ৰলৈ জুবিন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ, আৰু তাৰো ইতিমধ্যে প্লেনিং আৰম্ভ হৈছে। মই ভাবোঁ যে বাউণ্ডৰী ৱালখন হোৱাৰ পিছতে আমি এই কাম হাতত ল'ব পাৰিম। মই পুনৰবাৰ জুবিন গাৰ্গৰ স্মৃতি বা তেখেতৰ প্ৰতি মই বিনম্ৰ শ্ৰদ্ধা জনাইছোঁ, আৰু অসম চৰকাৰে এই সমাধি ক্ষেত্ৰখন নিৰ্মাণৰ বাবে আমাৰ যি সংকল্প সেই সংকল্প অব্যাহত থাকিব, আৰু আমি ইয়াক সুন্দৰ কৰি নিৰ্মাণ কৰিম। যে আমাৰ লোক নিৰ্মাণ বিভাগে ইতিমধ্যে জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম হাতত লৈছে। প্ৰায় ৩ কোটি টকা ব্যয়েৰে আমি ইয়াৰে বাউণ্ডৰী ৱাল নিৰ্মাণৰ কাম হাতত লৈছোঁ, আৰু ওপৰৰ পৰা যাতে মাটি খহি আহিব নোৱাৰে তাৰ কাৰণেও কিছু আমি ব্যৱস্থা হাতত লৈছোঁ। আজি মই এই গোটেই ক্ষেত্ৰখন আমাৰ লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে আমাৰ স্থানীয় বিধায়ক তপন দাস আৰু পীযুষ হাজৰিকা ডাঙৰীয়াৰ সৈতে পৰ্যবেক্ষণ কৰিলোঁ, আৰু আমি সমাধিৰ যিটো বাউণ্ডৰী ৱালৰ পিছত সমাধি ক্ষেত্ৰ নিৰ্মাণৰ যিটো পদক্ষেপ তালৈকেও আগবাঢ়ি যাবৰ কাৰণে মই তেখেতসকলক প্ৰয়োজনীয় নিৰ্দেশ দিছোঁ। যি ধৰণে আমি আমাৰ এটা ভাল পৰিকল্পনা কৰি ইয়াক যাতে এটা আমি সুন্দৰ সমাধি ক্ষেত্ৰলৈ জুবিন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ, আৰু তাৰো ইতিমধ্যে প্লেনিং আৰম্ভ হৈছে। মই ভাবোঁ যে বাউণ্ডৰী ৱালখন হোৱাৰ পিছতে আমি এই কাম হাতত ল'ব পাৰিম। মই পুনৰবাৰ জুবিন গাৰ্গৰ স্মৃতি বা তেখেতৰ প্ৰতি মই বিনম্ৰ শ্ৰদ্ধা জনাইছোঁ, আৰু অসম চৰকাৰে এই সমাধি ক্ষেত্ৰখন নিৰ্মাণৰ বাবে আমাৰ যি সংকল্প সেই সংকল্প অব্যাহত থাকিব, আৰু আমি ইয়াক সুন্দৰ কৰি নিৰ্মাণ কৰিম। যে আমাৰ লোক নিৰ্মাণ বিভাগে ইতিমধ্যে জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম হাতত লৈছে। প্ৰায় ৩